নমস্কাৰ, মোৰ নাম অশ্বিনী চৌধুৰী হয়। এখেত মোৰ মা হয় চন্দ্ৰবালা চৌধুৰী। আমি পাঠশালাৰ পৰা আহিছোঁ। আমাৰ মায়ে এনেকুৱা ঘৰতে চেৰিৰ পৰা পৰি তেখেতৰ ভৰিত দুখ পায়, ভৰিত বিষ হ'ল। বিষ হোৱাৰ পিছত আমি আকৌ এক্সৰে কৰালোঁ। তেখেতৰ এক্সৰে কৰাৰ পিছত একদম হিলিব নোৱাৰা হ'ল, বিষ বেছি হৈ গ'ল। হয় যে আমি যোৱা 20 তাৰিখত ইয়ালৈকে আহিলোঁ সাৰথি হস্পিটেলত। তেখেত ছাৰৰ লগত আমি জাজুৰীয়া ছাৰক দেখালোঁ। তেখেতে আমাক ক'লে বোলে এক্সৰে এটা কৰিলে ভাঙিছে বুলি ক'লে। ভাঙাৰ পিছত ক'লে তেখেতে ক'লে ভৰ্তি কৰিব লাগিব। আমি অহাকালি অপাৰেশ্যন কৰিম, তাৰমানে 21 তাৰিখৰ দিনা অপাৰেশ্যন কৰিলে। অপাৰেশ্যন কৰি তেখেতে আমাক দিলে। এতিয়ালৈকে মা আমাৰ সুস্থ হৈ উঠি আছে। আৰু আমাৰ মাৰ ইমান বয়স হৈছে, এই বয়সত তেখেতে যে মাৰ ভৰিখন ভাল কৰি দিলে জাজুৰীয়া ছাৰে। আৰু ইয়াৰে কৰ্মচাৰী, ডক্টৰ, নাৰ্ছ, বাকী চব কৰ্মচাৰীখিনি আমি ভাল পাইছোঁ, ব্যৱহাৰখিনি ভাল, আমাৰ ভাল লাগিছে তাৰ কাৰণে। এক্সপাৰ্ট টিমৰ সৈতে সাৰথি আছে আপোনাৰ বাবে আপোনাৰ লগত।